খেলটো মানে এতিয়া এনেকুৱা হৈ গৈছে মানে এই মদাহী গায়কটোৱে ৰাজীৱ শদিয়া ককাইদেউক চিনি পাব লাগিব। কথাটো এতিয়া এনেকুৱা হৈ গৈছে, গম পাইছে আপোনালোকে? কথাটো এতিয়া এনেকুৱা হৈ গৈছে, এই পাগল এই মদাহী গায়কটোৱে ৰাজীৱ শদিয়াক ক'ব লাগিব যেন মই চিনি পাওঁ। মানে তেতিয়াহে ৰাজীৱ শদিয়া ককাইদেউ মানে আত্মাৰ চিৰশান্তি কামনা কৰিব। হেৰৌ ৰাজীৱ শদিয়া ককাইদেউ এতিয়াও চাগে সেই চিতা জুই নুমুৱাই নাই। সঁচাকৈ বহুত দুখ লাগিছে। ৰাজীৱ শদিয়া ককাইদেউ যি পত্নী আজি অকলশৰীয়া হৈ গৈছে, সেই দুখৰ বেদনা ৰাজীৱ শদিয়া ককাইদেউ বৌৱে গম পাব। তো এতিয়া এনেকুৱা হৈ গৈছে যেন খেলটো যেন এই মদাহী এই পাগলটোৱে যেতিয়ালৈকে মানে ৰাজীৱ শদিয়া ককাইদেউক চিনি নাপাব বা চিনি পাম বুলি নক'ব, তেতিয়ালৈকে মানে ৰাজীৱ শদিয়া মানে কোনো ককাইদেউ মানে চিৰশান্তি লাভ নকৰিব। মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ, পাগলে নকয় কি আৰু ছাগলীয়ে নাখায় কি, তাতকৈ আৰু মই আপোনালোকক আৰু ভালছে আৰু ইয়াত উদাহৰণ দিব নোৱাৰোঁ। আৰু ফেচবুকটো খুলিব নোৱাৰি, ইউটিউবটো খুলিব নোৱাৰি, অকল এই পাগল মদাহী গায়কটোৰ কথা আৰু লগতে আমাৰ ৰাজীৱ শদিয়া ককাইদেউৰ কথা খুলিব নোৱাৰি। মানে বেয়া লাগিছে। এতিয়া এনেকুৱাই হৈ গৈছে, মানে ক'ব লাগিব চিনি পাবলৈ। আৰে বাবা, ই কোন হয়নো? এই মদাহী এই পাগল গায়কটো কোন হয়নো? কোন হয় হে? মৌনতা অৱলম্বন কৰক। এইটোৱে ক'লোঁ আপোনালোকক, মৌনতা অৱলম্বন কৰক, চুপ থাকক। তেতিয়া নিজে বুজি যাব যেন মই কোন। আৰে বাবা, আপোনালোকেই সেই 10 লাখ 15 লাখ দি এই মদাহী গায়কজনক মাতি আনিব, এতিয়া আপোনালোকে উভতি ধৰিব। আপোনালোকে কি এখন নাটক কৰিছে নেকি হে? মানুহজন আমাৰ মাজৰ পৰা বিয়োগ হোৱা কেইদিননো হৈছে? মানে ছ'চিয়েল মিডিয়াটোত বা ভায়ে ভায়ে কাজিয়া আৰম্ভ হৈয়ে গ'ল। এইবিলাক কি হয়? মানে এইবিলাক মানে কি এনেই নাটক নে কি হয় বস্তুটো? যোন কেইজনে এই পাগল গায়কজনৰ কথা কৈ আছে, কিন্তু সেই কেইজনেই দুদিনমানৰ পাছত ভৰিত পৰি থাকিবগৈ। সঁচা কথা কৈছোঁ। আৰু আপোনালোকে গমেই পায়, মই যি কওঁ তাইক স্পষ্ট কওঁ দেই, স্পষ্টবাদী যি কওঁ মই স্পষ্ট কওঁ, অ'পেন কওঁ। আচলতে মই এটা খেতি কৰা ল'ৰা, মই খেতি কৰা ল'ৰা, মই খেতি কৰোঁ। মোৰ ঘৰ পাহাৰ কিনাৰত, আপোনালোকে দেখাই দিওঁ। মই প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকক কওঁৱে, মই পাহাৰ কিনাৰত থাকোঁ, সেইখন মোৰ পাহাৰ। চাওক, বস্তুটো বেয়া লাগিছে, আৰু বেয়া লাগিছে কাৰণে মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। কিন্তু মই মাত নামাতো বুলি ভাবিছিলোঁ আৰু ষ্টপ কৰিম বুলি ভাবিছিলোঁ, কিন্তু মানে সহ্য নহ'ল। এই পাগল গায়কটোৱে ক'বই লাগিব। ই কোন হয়? ই নক'লে ৰাজীৱ শদিয়া ককাইদেউ আত্মাৰ চিৰশান্তি কামনাই নকৰিব। এনেকুৱা হৈছে খেলটো এতিয়া। মই এইটোৱে ক'ব বিচাৰিছোঁ, পাগলে নকয় কি, ছাগলে নাখায় কি। পাগলে যি দিব বকিব। পাগলৰ কথা শুনে নেকি? পাগলৰ কথা শুনে নেকি? আৰু পাগলৰ কথা যোনে শুনিব সেই সকল পাগল। এইটোৱে ক'লোঁ। আৰু তাতকৈ আৰু আপোনালোকক স্পষ্টকৈ বুজাই ক'ব নোৱাৰোঁ। আৰু এইটোৱে ক'লোঁ, যি কোৱা জুই হে, ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত যি কোৱা জুই জ্বলি আছে হে, সিহঁতি বুজিব বা আমি বুজিছোঁ যে ৰাজীৱ শদিয়া ককাইদেউক আমি ভাল পাওঁ। কিন্তু আপোনালোকে কৰি আছে কি? এই পাগলটোৱে ৰাজীৱ শদিয়া ককাইদেউক চিনি পাব লাগে। নেপায় তাৰ কথা, পায় তাৰ কথা, গম পালে? নেপায় তাৰ কথা, পায় তাৰ কথা, মতলব নাই নহয়। সি কোন হয়? সি এনেও শিল্পী নহয়। শিল্পী যদি হোৱা হ'লে, এইটো ক'লোঁ, যদি শিল্পী হোৱা হ'লে, কিন্তু শিল্পী হোৱা হ'লে এনেকৈ নকয়। এইটো ক'লোঁ যে সি যেন শিল্পী নহয়, সেইটো কাৰণে এনেকৈ কৈছে। তো মই এতিয়া পথাৰত আছোঁ দেই। মই খেতিলৈ যাওঁ, আপোনাক দেখাই আছোঁ, চাই লওক। আচলতে মই খেতি কৰা ল'ৰা। আচলতে খেতি নকৰিলে আমাৰ ঘৰ হা হৈ যেন কোনোবা আলহী আহিছে নিজৰ বুলি। তো আপোনালোকক মই এতিয়া পথাৰখন দেখাই দিমগৈ। এইফালে কোনোবা আহিছে আলহী। তো মই আপোনালোকক এতিয়া পথাৰখন দেখাব লাগিব নিজৰ বুলি। পথাৰৰ পৰা ভিডিঅ'টো বনাই আছোঁ না।
কিন্তু কিছুমান কথা গম পাইছোঁ নাই, কিছুমান কথা মানে বেয়া লাগে খেলটো, গম পাইছে নাই? এনেকৈ ফাল্টু কথা কৈ থাকিলে মানে খং উঠে কেতিয়াবা, তেনেকুৱা নিচিনা কথা। ৰ'ব দেই, কোনোবা এগৰাকী আলহী আহিছে আচলতে, আপোনালোকক দেখাই আছোঁ বাৰু। আপোনালোকক মই এতিয়া খেতিটো দেখাম দেই। বিলাহী খেতি লগাই থৈছোঁ, মানে পাছবেলা সময়ত, গম পাইছে নাই? পাছবেলা সময়ত মানে মই খেতিলৈ ওলাই আহোঁৱে, মানে খেতিটো নাচালে ভাল নালাগে। মই জপনাখন খুলি লৈছোঁ, ৰ'ব দেই 1 মিনিট। জপনাখন খুলি লৈছোঁ, গৈ নকওঁ জপনা লগাই দিছোঁ। আচলতে মোৰ জীৱন এয়াই আৰু, মানে খেতি কৰা ল'ৰাটো, মই খেতি চেতি কৰি থাকোঁ না, মোৰ জীৱন এয়াই হয় মানে বস্তুটো, এনেকুৱাই কাম কৰি থাকোঁ। ইয়াত ৰঙালাও লগা হাতী আছে দেই, ইয়াত এইখিনি 500 ৰঙালাও লগা হাতী আছে ইয়াত, আৰু এইফালে বিলাহী লগা হাতী আছে, আপোনালোকে গমেই পায়, ইয়াত বিলাহী লগা হাতী। আচলতে মানে খেলটো এনেকুৱা দেই, এতিয়া বহুতে কৈ আছে ৰাজীৱ শইকীয়া ককাইদেউক বোলে চিনি নাপায়, ৰাজীৱ শইকীয়া ককাইদেউ বিহু খোৱাৰ পিছতহে বোলে চিনি পায়। আচলতে এই বস্তুটো কিয় হ'বলৈ পালে এনেকুৱা? চিন্তা কৰক, এই যে আপোনালোকে চিন্তা কৰক, এই যেন মিডিয়াতে হওক বা পডকাষ্টতে হওক, আচলতে এইসকল শিল্পীক কেতিয়াও মানে নিমন্ত্ৰণ নকৰে, মানে নামাতে, ৰাইজৰ আগত চিনাকি কৰাই দিবৰ কাৰণে এটা পডকাষ্ট নকৰে, বা মিডিয়াসকলে মাতি ৰাইজৰ আগত বিয়পাই দিবৰ কাৰণে এটা সাক্ষাৎকাৰ নলয়, ঠিক আছে? তো সেইকাৰণে আজি ৰাজীৱ শইকীয়া ককাইদেউ বহুতে চিনি নাপায়। কিন্তু চিনি নোপোৱাটো এটা দুখৰ কথা, চিনি পাব লাগে, কিন্তু চিনি নোপোৱাটো এটা বেয়া কথা নহয়, আচলতে চিনি নাপাবও পাৰে। কিন্তু এতিয়া খেলটো এতিয়া এনেকুৱা হৈ গৈছে যেন এতিয়া এনে শিল্পীসকলক কেতিয়াও প্ৰচাৰ নকৰে। আজি আপুনি চাবচোন, সস্তীয়া জনপ্ৰিয়তা থকা চুকুৰালীক মাতিব, চুকুৰালীক সাক্ষাৎকাৰ, পডকাষ্ট এইবিলাক কৰিব মাতিব, ঠিক আছে? কিছুমান হিজিৰাসকলক মাতিব, দেখি আছোঁ এতিয়া, মানে দেখাৰ কাৰণে কৈছোঁ দেই। আচলতে সেইবিলাকৰ পৰা কি শিকিব লগা থাকে? চুকুৰালীৰ পৰা আমি কি শিকিব লগা আছে? সেই হিজিৰাসকলৰ পৰা আমি কি শিকিব লগা আছে? মই খালি অপমান কৰা নাই আকৌ দেই, এইটো ভুল নুবুজিব, মই অপমান কৰা নাই, কিন্তু মই ক'ব লগা কথাকেইটা কৈছোঁ। মই সকলোকে সন্মান কৰোঁ, কিন্তু শিকিব লগা কি আছে? যেতিয়া আমি যিজন মানুহৰ মূল্য বুজি নাপালোঁ, ঠিক আছে, এতিয়া মানুহজন নোহোৱা পাছত বৰ এটা বেছি বকি লাভ নাই, সঁচা কথা কৈছোঁ। কিছুমান এতিয়া অন্ধভক্তই মোক এতিয়া ক'ব এতিয়া, ঠিক আছে, আৰু মই যি কওঁ এটা অপেনে কওঁ, কিছুমান অন্ধভক্ত এতিয়া ক'ব এতিয়া খেলটো তো এনেকুৱা ধৰণৰ তো অলপ বেছি হৈছে ক'ব, এতিয়া মোক কৈ আছে কিছুমানসকলে। আচলতে অন্ধভক্তসকলে ক'বই, মই মেটাৰ নাই সেইবিলাক, মানে মই কেয়াৰ নকৰোঁ, অন্ধভক্তসকলে ক'বই, সঁচা কৈছোঁ, অন্ধভক্তসকলে ক'বই। কিন্তু মই যেন খেতি কৰি আছোঁ, মই খেতি কৰি বিন্দাছ খাই আছোঁ, কিন্তু সিহঁতে এইটো নাজানিব পাৰে। খেলটো দেখাচ্ছোঁ দেই, চাই লওক, এয়া মোৰ খেতি হয়, চাই লওক। তো মই বজাৰৰ পৰা, দোকানৰ পৰা এইবিলাক বস্তু নিকিনাকৈ মই ঘৰতে খেতি কৰি নিজে খাই থাকোঁ, সঁচা কথা কৈছোঁ। আজি কৈ থাকে বজাৰ আমাৰ, খেতি আমাৰ, আৰে বাবা, খেতি কৰিব লাগিব, তেতিয়াহে বজাৰ আমাৰ, খেতি আমাৰ, তেনেকুৱা নিচিনা কথা। খেতি নকৰিব, এনেই বকি থাকিলে নহ'ব, সঁচা কথা কৈছোঁ, এনেই বকি থাকিলে নহ'ব। চাই লওক, এইটো বিলাহী দেই, তো বিলাহী বহাগত মানে ছিঙিবলৈ হৈ যাব, চাই লওক, দেখাইছোঁ আপোনালোকক। আৰু মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ দেই, আচলতে মোৰ কোনো ডিগ্ৰী চিগ্ৰী একোডাল নাই দেই, আচলতে মই কথাখিনি এনেকৈয়ে কওঁ। আচলতে উপস্থাপন শৈলী আপোনালোকে বেয়া পাবও পাৰে, বা কথা কোৱা ধৰণ আপোনালোকে বেয়া পাবও পাৰে, কিন্তু উপায় নাই, মোৰ আচলতে ডিগ্ৰী নাই, আৰু ডিগ্ৰী নাইকিয়া মানুহে এনেকৈয়ে কথা ক'ব। আৰু যোনকেইটা তেওঁ কথা কৈছোঁ, মোৰ বোধে, মোৰ মানে যি সম্যক জ্ঞান আছে নহয়, মোৰ বোধে মোৰ সম্যক জ্ঞানে কৈছে যেন শুদ্ধ কথা কৈছোঁ, কোনো ভুল কথা কোৱা নাই। চাওক, সঁচা কথা কৈছোঁ মই। আৰু আপোনালোকক এটা বস্তু দেখাইছোঁ দেই, এয়া কুঁহিয়াৰ দেখিলে নাই? এই কুঁহিয়াৰ একদম চুৰ কৰি লৈ গ'ল মাঘৰ বিহুৰ দিনাখন, মাঘৰ বিহু এদিনৰ আগত চুৰ কৰি গোটেই কাটি কৰি লৈ গ'ল, চাওক না, খেতি এটা কৰিব নোৱাৰি, কিবা এটা কৰিব, গোটেই কাটি কৰি গোটেই চুৰ কৰি লৈ গ'ল, চাওক, কাটি কৰি গোটেই চুৰ কৰি লৈ গ'ল, একদম ইমান বদমাছ মানুহ, চাওক, গোটেই চুৰ কৰি লৈ গ'ল, দেখিলে, চুৰ কৰি লৈ গ'ল। আৰু আচলতে আৰু এই বিতৰ্কটো ইমানতে সামৰি দিয়া ভাল নেকি? এই যেন এইটো পাগল মদাহী এইটো গায়কজনৰ কথা আৰু যাতে চৰ্চা হ'ব নালাগে নেকি? আচলতে ৰাইজে সিহঁতক আগস্থান দি ওপৰলৈ উঠাই লৈছে, ওপৰলৈ উঠিবই, ভুলটো আৰু নিজে ভুল বুলি মানি ল'ব লাগিব, আৰু নিজে ভুল নামানিলে আৰু উপায় নাই আৰু, সঁচাই ভুলটো আমি নিজে মানি ল'ব লাগিব।
আজি আমি ৰাজীৱ ভূঞা ককাইদেউক আজি আমি চিনি নাপালোঁ হা আৰু এতিয়া কৈ আছোঁ আৰু এতিয়া কোনোবাই চিনি নাপাওঁ বুলি কৈছে তাৰ লগত লাগি আছোঁ সেইজনৰ কথা বাদ দিয়ক সেই মদাহী গায়কজনৰ কথা বাদ দিয়ক মদাহীয়ে মাল খাই যদি বকিব তাৰ কথা লাগি থাকে নেকি আৰু মদাহীৰ লগত যদি কোনোবাই লাগেগৈ নহয় সিহঁতে মদাহী হ'বগৈ আৰু এটা কথা চিন্তা কৰক পাগলৰ লগত যদি কোনোবাই লাগিব যায় নহয় কোন পাগল হ'ব যোনসকল লাগিব সিয়ে পাগল হ'ব সেইকাৰণে আমি তাক পাগল স্থান দিছোঁ মদাহী আখ্যা দিছোঁ সি নিজৰ জেগাত থাকক সঁচা কৈছোঁ কাৰোবাক চিনি নাপাওঁ বুলি কৈছে তাতো নিজৰ কথা কিন্তু চিনি পাব লাগে সি নিজে লাজ পাব লাগে আৰু অহংকাৰ এনেকুৱা হৈছে অহংকাৰ মূৰত ধৰিছে আৰু মই এইটো কাৰণে ক'ব বিচাৰিছোঁ এই বিহু মঞ্চই যেন 10 লাখ 15 লাখ দি যেন মাতি নিয়ে এইটো বন্ধ কৰাই দিয়কচোন টোটেলি তেতিয়া গম পাই যাব সঁচা কৈছোঁ তেতিয়া গম পাই যাব নিজৰ বুলি গম পাই যাব কিন্তু সেইটোকে নকয় নহয় খেলটো তেতিয়া গম পাই যাব আৰু ৰ'ব এতিয়া মই বাইপাৰ ওলাই যাওঁ দেই আপোনালোকক আজি মই পৰিৱেশটো দেখাম দেই ইয়াত বিলাহী লগাই দি আছে না বিলাহী ইয়াত বিলাহী একদম পূৰা ছিঙি একদম পূৰা শেহতীয়া কুটা হৈ আছে নিজৰ বুলি তেনেকুৱা এতিয়া আপোনালোকে চাব দেই যোনসকলে এতিয়া বৰ সভ্য দেখাই আছে বৰ একদম পূৰা সম্ভাৱনা জ্ঞান কৈছে দেই চাব সেইসকলে কোনোবা এদিন সেই মূল্যবৃদ্ধিৰ ওপৰত কিবা এখন মাত মাতি পাইছিলনে হয়তো মোৰ এই কথাখিনি কাৰোবাৰ বুকু বিন্ধি দিব পাৰে দেই কিন্তু মতলব নাই বিন্ধিলেও মতলব নাই মই ডাইৰেক্ট অ'পেন মই কমেই এইটো ৰ'ব মই পটককৈ জপনাখন লগাইছোঁ দেই ৰ'ব পটককৈ জপনাখন লগাইছোঁ এইটো ক'লোঁ এতিয়া মই যোনকেইটা কথা কৈ আছোঁ নহয় কাৰোবাৰ বুকুত বিন্ধিব পাৰে কিন্তু বিন্ধিলেও মতলব নাই এতিয়া যোনসকলে কৈ আছে দেই সেইসকলে কেতিয়াবা মূল্যবৃদ্ধিৰ ওপৰত কিবা মাত এষাৰ মাতি পাইছেনে ঘণ্টা পাইছে যে স্মাৰ্ট মিটাৰ যি মূল্যবৃদ্ধি তাৰ ওপৰত মাত মাতি পাইছিলেনে ঘণ্টা পোৱা নাই বুলি ক'লোঁ চব এইবিলাক সুবিধাবাদী কেতিয়া কোন সময়ত এণ্ট্ৰিটো মাৰিব লাগে ভালকৈ জানে চব আমাক বুৰ্বক বনাই থাকে সকলোকে টিআৰপি লাগে এইটোৱে কথা ক'লোঁ সকলোকে টিআৰপি পকত ধৰে আৰু এনেকুৱা ধৰণৰ কথা দেই হিংসা বস্তুটো হিংসা হয় মই এইটো ক'লোঁ হিংসা আজি যদি কোনোবা এজন শিল্পী যদি ওলাই আহিছে সেইজনক কেতিয়াও টক শ্ব'ত নেমাতে পডকাষ্টত নেমাতে গম পাইছে আৰু পডকাষ্টত কেলৈ নেমাতে গম পাইছে নাই আজি যদি পডকাষ্টত যদি আহিবলৈ হ'লে আপুনি পইচা দিব লাগিব 50,000 1 লাখ টকা তেতিয়াহে আপোনাক পডকাষ্ট কৰিব গম পাইছে বিনা ফিয়েটত নকয় আজি আপুনি নিউজত আহিবলৈ হ'লে মিডিয়া সন্মুখত আহিবলৈ পইচা দিব লাগিব আপুনি তেতিয়াহে আপোনাক ৰাইজৰ আগত প্ৰচাৰ কৰিব নকৰে হয় নিজে পাইছোঁ কাৰণে মই কথাটো স্পষ্টকৈ কৈ দিছোঁ এইটোৱে কথা কিন্তু চকুৱাই দি চাহৰ দোকানত গোটেই হেতাও পৰা লাগি থাকিবগৈ ভাইৰেল কৰিবৰ কাৰণে কিন্তু আমাৰ ৰাজীৱ ভূঞা ককাইদেউৰ দৰে এনে গণশিল্পীৰ ওচৰত কিন্তু নাযায় চিন্তা কৰক কিমান ভাল ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ আছিল কিমান ভাল ইউটিউবাৰ আছিল কিমান ভাল ফেচবুকাৰ আছিল ৰাজীৱ ভূঞা ককাইদেউৰ ওচৰত কিয় ভিডিঅ' নবনাব লাগে চিন্তা কৰক এইটো বস্তু বহুত বেয়া কৰিলে এতিয়াও গাঁৱে ভূঞে এতিয়াও ৰাজীৱ ভূঞা ককাইদেউৰ দৰে শিল্পী এতিয়াও আছে হয়তো আমি এতিয়ালৈকে চিনি পোৱা নাই অনুৰোধ কৰিছোঁ আপোনালোকে সেইসকল শিল্পীসকলক ৰাইজৰ মাজত চিনাকি কৰাই দিয়ক আৰু কিন্তু এই পাগলটোৱে চিনি নাপাওঁ বুলি কোৱাটো কিন্তু বৰ ডাঙৰ কথা পাব লাগিছিল আৰু কিন্তু একেলগে গান চান কৰিছে বুলি কৈছে এতিয়া দেখি আছোঁ কিন্তু কিহৰ কাৰণে চিনি নাপাওঁ বুলি ক'লে কিন্তু বৰ ডাঙৰ কথা আচলতে চিনি নাপাওঁ বুলি এইটো কাৰণে ক'লে মইতো জাতি মাটিৰ বাবে গান গাইছোঁ তেনেকুৱা ৰাজীৱ ভূঞা ককাইদেউক এতিয়া আগস্থান দিয়া গৈছে ন সেইটো কাৰণে ই জ্বলিছে যেন মই ওপৰত আছোঁ মই ৰজা তেনেকৈ ভাবিছে সেইটো কাৰণে মইতো জাতি মাটিৰ বাবে গান গাইছোঁ গীত গাইছোঁ তেনেকুৱা ধৰণৰ কথা তেনেকৈ ইমান অহংকাৰী হ'ব নালাগে অহংকাৰে পতন সেইটোৱে ক'লোঁ অহংকাৰে পতন তো মই এতিয়া আপোনালোকক আমাৰ পৰিৱেশবিলাক দেখাবলৈ আহিছোঁ দেই ৰ'বা আহি আছোঁ আমাৰ গাঁৱলীয়া পৰিৱেশবিলাক চাওক না আপোনালোকে কেনেকুৱা পাইছে ক'ব না সেইখন পাহাৰ চাওক না কেনেকুৱা ধুনীয়া মই এইখন পাহাৰৰ কিনাৰতে থাকোঁ মোৰ পাহাৰৰ কিনাৰতে ঘৰ চাই লওক দেখাইছোঁ আপোনালোকক আগতে মই আহি আছোঁ ৰ'ব আমাৰ ইয়াত বাম খেতিহে কৰে দেই আচলতে বাম খেতি কৰে সকলোৱে খেতি বাতি কৰে এইবিলাক ধান খেতি কৰে চাই লওক না দেখাইছোঁ আপোনালোকক ধান খেতি কৰে সকলোৱে ধান খেতি কৰে ইয়াৰ আলু খেতি কৰে মহা ইয়াত এখন খেতি আছে আলু খেতি আপোনালোকক মই সেই আলু খেতিখন খেতি বাৰীখন দেখাবলৈ আহিছোঁ আৰু এখন নদী আছে চেলচেলি নদী বুলি কয়
আৰু সেই চেলচেলি নদীখন আপোনালোকক দেখাম দেই। আৰু সেই চেলচেলি নদীখনৰ এটা কাহিনী আছে, সেই কাহিনীটো আপোনালোকক ক'ম। আহি আছোঁ মই, খালি আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু লাইক কমেণ্ট নকৰাকৈ নাথাকিব, মানে কমেণ্ট এটা কৰি দিব। আচলতে মই পৰিৱেশবিলাক দেখাই আছোঁ, লগতে মনৰ কথাখিনি কৈ আছোঁ, মনৰ ক্ষোভ আপোনালোকৰ আগত কৈ আছোঁ। কিন্তু বেয়া লাগে সঁচাকৈ। আমি ৰাজীৱ বৰুৱা ককাইদেউৰ ঘৰলৈ যাম বুলি প্লেনিং এটা কৰি আছোঁ। আচলতে বহুত দূৰ হয় যেন, হ'লেও জীয়াই থকা অৱস্থাত মাত এষাৰ লগাব নাপালোঁ বা ওচৰত নাপালোঁ। কিন্তু এতিয়া আচলতে নগ'লে মানে নিজকে দুখী লাগিব, যাব লাগিব। সঁচা কথা কৈছোঁ, ৰাজীৱ বৰুৱা ককাইদেউৰ ঘৰলৈ এপাক যাব লাগিব বৰদলৈ। আচলতে আৰু আপোনালোকক দেখামগৈ আচলতে যেন শদিয়া গাঁওখন কিমান এটা পাছপৰা অঞ্চল, কিমান এটা ভিতৰুৱা অঞ্চল, আপোনালোকক সম্পূৰ্ণ A to Z গাঁওসমূহ দেখামগৈ। সঁচা কথা কৈছোঁ, বেয়া লাগে সঁচাই। এতিয়া মানে খেলটো কি হয় দেই, সমাধা পথ নুলিয়াই কাজিয়া পথ, সিজনে সিজনক মানে ট্ৰল কৰিব, ইজনে সিজনক বকিব। আৰে বাবা, এইবিলাক কৈ কিবা লাভ আছে জানো? কিবা লাভ আছে? একো ঘণ্টাটো লাভ নাই। ভুল আমাৰ গাত, আমি নিজে ভুল আমি মানি ল'ব লাগিব। আমি কাক ৰজা পাতিব লাগে, কাক ৰজা পাতিব নালাগে, আমি সেই বস্তুটো নাজানো। আমি যাক ৰজা পাতিব নালাগে আমি তাক ৰজা পাতি আছোঁ। সেইটো কাৰণে এনেকুৱা হৈ আছে খেলটো, গম পাইছে নাই? এতিয়া মদাহীজনৰ কথাই কৈছোঁ। আৰে বাবা, মদাহীজনে অকল এইবাৰ এনেকুৱা যেন বিতৰ্কিত মন্তব্য আগবাঢ়িছে তেনেকুৱাতো নহয় নহয়। এই য'তে মঞ্চত কৈ দিয়ে মানুহকেইটা ভগৱান হ'ব নোৱাৰে, ঘণ্টা কেলা লাউৰা বেয়া বেয়া কথাবোৰ গোটেই মঞ্চত কৰে। তেতিয়াতো কোনো আগবাঢ়ি নাহে যেন, এইটো কিয় কৈছে কি কথা, আগবাঢ়ে জানো? নাহে নহয়। তো তেনেকুৱা ধৰণৰ কথা। আচলতে কিছুমান এনেকুৱা স্বাৰ্থপৰ মানুহ থাকে, কোন সময়ত কি এণ্ট্ৰিটো মাৰিব লাগেতো ভালকৈ জানে। কিন্তু সেইটো কাৰণে মই অনুৰোধ কৰিব বিচাৰিছোঁ, এইবিলাক ভায়ে ভায়ে কাজিয়া লাগি ভাই ককাইৰ মাজত এইবিলাক তৰ্ক বিতৰ্ক কৰি একোটা লাভ নাই। সকলোৱে মিলিজুলি থাকিব লাগে। ৰাজীৱ বৰুৱা ককাইদেউ যি আত্মা সদগতি কামনা কৰিব লাগে। এইবিলাক কাজিয়া লাগি কিবা লাগি একোডাল কাম নাই। সঁচাকৈ কৈছোঁ, আমাক কোনে নিদিয়েও, ঠিক আছে, আৰু আমাক নেলাগেও। নিজে কৰি খাব লাগিব, নিজে খাব লাগিব, ঠিক আছে। তো তেনেকুৱা ধৰণৰ কথা। তো যোনসকল সুবিধাবাদী, সেই সুবিধাবাদীসকল ৰজা হৈ গৈ থাকিব, আমিবিলাকে প্ৰজা হৈ থাকিব লাগিব। সঁচা কথা কৈছোঁ, মই আৰু যি কওঁ তাক অপেন কৰোঁ। আপোনালোকক এইডোখৰ পৰা আপোনালোকক পৰিৱেশটো দেখাইছোঁ দেই। একদম সুন্দৰ পৰিৱেশ। চাওক না আপোনালোকে, চাওক এতিয়া পাহাৰখন চাওক না, দেখুৱাইছোঁ আপোনালোকক। চাওক না, দেখিলে বহুত সুন্দৰ লাগিছে আকৌ ন? মই কিন্তু আচলতে গাঁৱত থাকি বহুত ভাল পাওঁ দেই। মই কিন্তু গাঁৱৰ পৰিৱেশবিলাক মোক বহুত ভাল পাওঁ। আচলতে মই সেইটো কাৰণে যি টাউনৰ সেইবিলাক মই ভাল নাপাওঁ। মই মানে একদম পূৰা গাঁৱৰ পৰিৱেশবিলাক বহুত ভাল পাওঁ। এতিয়া মই আপোনালোকক এখন নদী দেখাবলৈ আহিছোঁ, সেই নদীখনৰ নাম হ'ল চেলচেলি নদী। মই দেখাম এতিয়া আপোনালোকক চেলচেলি নদী। চেলচেলি নদীও কাহিনী আছে, মই কাহিনীটো ক'ম আপোনালোকক। আৰু লগতে আপোনালোকক খেতি দেখাম। ইয়াত আলুগুটি খেতি কৰিছে, কেনেকুৱা খাতৰা আকৌ আলুগুটি খেতি। অসমীয়া আলুগুটি খেতি, আলুগুটি চিনি পায় আপোনালোকে? এই সৰু সৰু যেন আলুগুটিটো বহুত ভাল লাগে খাই, হয় এনেকুৱা ভাল লাগে নহয়, মানে ক'বই নালাগে, মানে ইমান ভাল লাগে। দেখাইছোঁ ৰ'ব আপোনালোক খেতি দেখোন। এয়া পালোহি আহি, ৰ'ব চাই লওক। অসমীয়া এয়া মানে লোকৰ খেতি। মই আপোনালোক হ'লে দেখাবলৈ আহিছোঁ যেনিবা পৰিৱেশটো। আপোনালোক যেন আলুগুটি খেতি কৰে আৰু লোকৰ খেতি যেনিবা দেই। ইয়াৰ অসমীয়া আলুগুটি দেখাইছোঁ দেই। এয়া চাল অসমীয়া আলুগুটি লগাই থৈছোঁ। আগতে মানে খেতিটো গম আছে নাই, আগতে মই বহুত খেতি কৰোঁ হ'লে মই অসমীয়া আলুগুটি। কিন্তু এতিয়া মই অলপ কমাইছোঁগৈ, মানে কিছুমান অলপ কাম কৰিব লাগে না, সেইটো কাৰণে কমাইছোঁ। কিন্তু হ'লেও মানে খেতিটো কৰা যায়। এয়া চাওক অসমীয়া আলুগুটি দেখিছে, দেখাইছোঁ চাই লওক। অসমীয়া আলুগুটি, এইবোৰ চব অসমীয়া আলুগুটি। ইয়াত খেতি কৰা মানুহ বহুত আছে। এইবোৰ চব হ'ল অসমীয়া আলুগুটি, দেখিলে? এইবিলাক চব অসমীয়া আলুগুটি, দেখিলে? এই মানে এইখিনি অলপ পাছতীয়া হ'ল চাগে, সেইটো কাৰণে খান্দি পোৱা মানে আগতীয়া হ'লে আমাৰ পৰা খান্দি আছোঁ। আপোনালোকক দেখাম বা মই আকৌ দেখামগৈ দেই। আমাৰ পৰা অসমীয়া আলু খান্দি থৈ দিয়া আছে, আমাৰ মানে খান্দি আছোঁ। আপোনালোকে এতিয়া নদীখনৰ কাহিনীটো ক'ম দেই। চাই লওক সেইবিলাক কিমান ডাঙৰ ডাঙৰ গছ আছে, চাই লওক। আপোনালোকক নদীখনৰ বিষয়ে কাহিনীটো ক'ম। আগতে আপোনাক নদীখন দেখাই লৈছোঁ। এইখন নাম চেলচেলি নদী হয়, দেখুৱাই লৈছোঁ ৰ'ব। এইখন চাই লওক, এইখন নদী চাই লওক আপোনালোকে। এইখন দেখিলে? এইখন চেলচেলি নদী হয়। ৰ'ব, বহুত দিনৰ মূৰত আহিছোঁ দেই এইখন নদীলৈ, দেখিলে? এইখন চেলচেলি নদী হয়, চাই লওক। এই চেলচেলি নদীখনৰ কাহিনীটো মই কৈছোঁ দেই। এই নদীখনৰ মানে অকল মানে বালিহে আহে দেই। এতিয়া মানে খৰাং ছিজনটো, এতিয়া মানে পানী চানী ইমান আহি থকা নাই, কিন্তু হ'লেও আহি আছে, চাই লওক, দেখিছে নাই? কিন্তু এখন যেতিয়া বাৰিষা ছিজন, যেতিয়া পানী আহে নহয়,
পূৰা বালি আহে। তো এদিন খেলটো কি হ'ল গম পাইছেনে? এই নদীখনৰ বিষয়ে এজন মানুহে ক'লে যেন মই চেলচেলিক বোলে বিয়া পাতিম বোলে, তেনে বুলি ক'লে দেই, মই চেলচেলিক বিয়া পাতিম বোলে। আৰু চেলচেলিক যেতিয়া বিয়া পাতিম বুলি ক'লে নহয়, ৰাতিয়ে মানে বৰষুণ দিলে, আৰু বৰষুণ দিয়াৰ ফলত গোটেই বানপানী আহিলে নহয়। আৰু যোনজন মানুহে বিয়া পাতিম বুলি কৈছিল নহয় ন, সেইজন মানুহৰ ঘৰত বালি সোমাই, গোটেই বানপানী সোমাই চফা দি দিলে। এইখন নদীও সেইটো কাহিনী আছে, সেইটো ৰিয়েলি কাহিনী, মিছা কথা নহয়, সঁচা কাহিনী। চাই লওক, এইখনে হ'ল চেলচেলি নদী হয়, দেখাইছোঁ আপোনালোকক। এখন নাম চেলচেলি হয়। তো এতিয়া মই গৈ দিওঁ। আৰু এজোপা চাওক শিমলু গছ কিমান ডাঙৰ, চাই লওক। আৰু এইজোপাটো ৰাতি কিবা আত্মা চাত্মা ওলায় বুলি কোৱা শুনিছোঁ, কিন্তু কিবা মাত দিয়ে বুলি কোৱা শুনিছোঁ, কিন্তু কিমান সত্য কিমান অসত্য নাজানো দে, মই শুনা কথাহে। এইজোপাত কিবা আত্মা এনেকৈ মাত মাতে বুলি শুনিছিলোঁ, ৰাতি মানে সন্ধিয়া সময়ত আহিব নোৱাৰে বুলি শুনিছিলোঁ, কিন্তু কিমান সত্য কিমান অসত্য কিন্তু নাজানো দে, কিন্তু হ'লেও মই আপোনালোকক দেখাই দিছোঁ। তো মই এতিয়া যাওঁ, ঘৰত যাওঁ। হ'লেও এইখিনিৰ পৰা আপোনালোকক আকৌ ভিউটো দেখাইছোঁ, আপোনালোকক চাওক। এইখিনিৰ পৰা আপোনালোকক আকৌ ভিউটো দেখাইছোঁ, চাই লওক। আপোনালোকক ভিউটো দেখাইছোঁ একবাৰ, দেখিলে? ভিডিঅ' দেখাইছোঁ। আচলতে এনেকুৱা পৰিৱেশবিলাক আপোনালোকৰ ভাল লাগে নাই ক'বচোন, কমেণ্ট এটা কৰিব না, এনেকৈ কমেণ্ট এটা কৰিব, ঠিক আছে? আৰু আচলতে এইবিলাক গম পাইছে নাই, এইবিলাক আৰু হাই কাজিয়া লাগি কোনোবাই কিবা এটা ক'লে নক'লে, এইবিলাক আচলতে মোৰ মতে এইবিলাক লাগি একো কাম নাই। আৰু যোনকেইজনে লাগি আছে সেইকেইজনে আকৌ মকামিলাকৈ থাকিব, হাতত হাত থৈ কান্ধত মানে হাত মিলাই একেলগতে থাকিব। কিন্তু আপুনি মই কিবা এটা কয়, আমি এনেই মাজত সোমাব নালাগে, এইটোৱে ক'লোঁ, সঁচা এটা কৈছোঁ। দেখি আছোঁ নহয়, এতিয়া আপোনালোকে চাওক, যোনসকলে ৰাজনীতি কৰে, সেই ৰাজনীতি কৰাটো সিজনে ইজনক গালি পাৰিব লাগিব, সিজনে ইজনক গালি পাৰিব লাগিব, আৰু একেখন টেবুলতে বহি থাকিব, ঘূৰি আৰামত বহি থাকিব, একেখন টেবুলতে পূৰা চাহ খাই দিব। যেতিয়া বিধানসভাত যেতিয়া যুক্তি দেখাব না, আজি আমুকত আমুক পাব লাগে, তামুক পাব লাগে, বেঞ্চ ঢকিয়াই দেখি উঠাই থৈ যাব। কিন্তু বিধানসভাৰ পৰা ওলাই আহি পিনে একেখন টেবুলতে পূৰা মাছে মঙহে পূৰা খানা খাই থাকিব। তেতিয়াহ'লে কিডাল আছে? তো এতিয়া আমাৰ এই পাগলে মদাহীটোৱে কৈছে, এইটোৱে দুদিনৰ পাছত পাহৰি থাকিব মানুহে। আৰু পাহৰি থকাটো হেৰিও বা বহুত অৱদান আছে আমাৰ এই অসমখনৰ কাৰণে, বহুত অৱদান আছে। আজি এটা কথা এনেকৈ কৈছে, কিন্তু বহুত ভাল কামো আছে। আজি গৌৰৱ কিহ? আমি গৌৰৱ কিহ পাওঁ? অসমৰ চাহ এশিঙীয়া খড়গ, জুবিন গাৰ্গ আৰু লগতে ভূপেন হাজৰিকা, এইবিলাক আমি গৌৰৱ কৰোঁ। তেন্তে চিন্তা কৰক, তেনেকুৱা কথা। আহি আছোঁ দেই, মই ঘৰলৈ পূৰা আহি আছোঁ, চাই লওক এইবিলাক। কিন্তু এটা কথাত আৰু বহুত বেয়া লাগিছে যে আচলতে ৰাজীৱ শদিয়া ককাইদেউৰ যি আমাৰ মাজত গুচি গ'ল, কিন্তু শিল্পীসকলে বহুত মানে হেৰি কৰিব লাগিছিল দেই। কিন্তু এতিয়া বহুত কেইজনে একো মন্তব্য আগবঢ়োৱা নাই, এইটো কিন্তু বৰ বেয়া লাগিছে। আচলতে একেখন নাৱৰে যাত্ৰী, মানে একেটা ৰাস্তাৰে, মানে সেইটো একে পথৰ যাত্ৰী, হয়নে নহয়? কিন্তু সিহঁতে মৌনতা অৱলম্বন কৰাটো বহুত বেয়া লাগিল। কিন্তু বহুত কেইজন গৈছে বাৰু, সিহঁতক ধন্যবাদ জনাইছোঁ, যিহেতুকে বহুত যোৱা নাই। এই বিদেশত থকা জনকতো ক'বই নালাগে আৰু, বিদেশত থকা জনক আজিলৈকে একো প'ষ্টাৰো দিয়া নাই। সঁচা এটা কৈছোঁ, জুবিন দাই বা হ'লেও প'ষ্টাৰ হ'লেও দিলে, কিন্তু সেই বিদেশত থকাজনে একো কৰা নাই, সঁচা এটা কৈছোঁ। আহি আছোঁ দেই, চাই লওক পৰিৱেশবিলাক, চাওক না আপোনালোকে, পৰিৱেশবিলাক সুন্দৰ পৰিৱেশ। না 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 না, এইখন পাহাৰ হয়। আহি আছোঁ। জালচানা বহুত খাওঁ লাগিছে, জালচানা বেপাৰীটো আছে নাজানো, জালচানা ভাত খাওঁগৈ নেকি, বৃহত্তৰ জালচানা খাওঁ লাগিছে। জালচানা লগতে মই আৰু এটা মোবাইল আছে, মানে মোবাইলটো মই অন কৰি চাওঁচোন, ফ্লাইট মোড কৰি দিয়া আছিলে, মানে ফ্লাইট মোড। কিছুমান কথা সঁচাকৈ বহুত বেয়া লাগে, মানে আচলতে ক'বলৈ বহুত মন যায়, কিন্তু ক'লে কিডাল হ'ব, ঠিক আছে, ক'লে মানে কিডাল হ'ব, পাছতে আমি বেয়া পাব। আচলতে মুক্ত মনেৰে আপোনালোকে গম পাইছে, আপোনালোকে যদি মুক্ত মনেৰে যদি প্ৰতিবাদ কৰা যায়, ঠিক আছে, আপোনাক মানে কি গতি কৰিব কোনো ঠিকনা নাথাকে, তাৰমানে সঁচা কথা কৈছোঁ। তো তেনেকুৱা। আহি আছোঁ, ৰ'ব ঘৰলৈ আহি আছোঁ। চৰ্দি হৈছে, মানে মোৰ চৰ্দি হৈছে, চৰ্দি বৃহত্তৰ চৰ্দি। যোৱাকালি মানে খেলটো এনেকুৱা আছিলে, বৃহৎ জ্বৰ, টেবলেট এটা খাইহে আৰাম পাইছোঁ, সঁচা টেবলেট এটা খাইহে আৰাম পাইছোঁ, বেয়া জ্বৰ ধৰিলে। তো এতিয়া অলপ হেৰি কৰিছে, মানে ঠাণ্ডা সোমালে মানে আকৌ বেছিকৈ জ্বৰ ধৰিব, ঠাণ্ডা সোমালে, সেইকাৰণে সোনকালে যোৱাগৈ কথা। আপোনালোকক এই আলুগুটি খনাটো দেখাম বুলি ভাবিছিলোঁ, এইটো ভিডিঅ' নেদেখাওঁ দেই, যিহেতুকে আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ প্ৰেৰণ কৰি থাকোঁ, তো বেলেগ এটা ভিডিঅ'তে দেখাম দেই, বেয়া চেষ্টা নাপাব। এতিয়া মই ঘৰলৈ আহিছোঁ, তাৰ ঘৰত গৈ পিনে এতিয়া মই চানা খাবলৈ যাম নেকি ঠিকনা নাই দেই। জালচানা খাই বেলেগ ভাল লাগে। আপোনালোকে জালচানা খাই ভাল পায় নাই? মই কিন্তু জালচানা খাই বহুত ভাল পাওঁ, সঁচা কথা কৈছোঁ।
জালনা খাই বহুত ভাল পাওঁ, বহুত ভাল লাগে। আহি আছোঁ মই আৰু আপোনালোকক দেখাই দিছোঁ দেই, মই মানে এখন ইয়াত বাৰী পাতি আছোঁ, তামোল বাৰী। আচলতে আমাৰ অসমীয়া মানুহৰ গম পাইছে নাই, অসমীয়া মানুহৰ বাৰীখন নহ'লে কাম নাই আকৌ। আমাৰ অসমীয়া মানুহৰ বাৰীখন নহ'লে একোডাল কামেই নাই। বাৰীখন মেইন, বাৰী লাগিবই, বাৰী মেইন। আচলতে বাৰীখন হ'লে মানে বছৰেকত কিবা এটা পোৱা যায়, গম পাইছেনে? আজি যদি তামোলে যদি আপুনি 100 জোপা লগাই দিয়ে, 100 জোপা তামোল বা বহুত মানে সকাহ পোৱা যায়। এইখন চাওক লগাই আছোঁ, খালি নতুনকৈ লগাইছোঁ দেই, দেখিলে? এইখন চাওক, এই কল আছে, তামোল আছে। আৰু তামোল মানে হেৰি দেই, তামোলটো খেলটো এনেকুৱা হয়, তামোলটো দুবাৰ তিনিবাৰ মানে ঠাই এনেকৈ হেৰি সলাই কৰিব লাগে, তেতিয়া মানে বেছি ভাল হয়, মানে চাপৰতে লাগে, তেতিয়া চাপৰতে লাগে হয়। আহি আছোঁ দেই, মই ঘৰ পামগৈ আৰু। চাওক এতিয়া আপোনালোকে এইবোৰ বিলাহী পুলিবোৰ দেখিছে দেই, কিন্তু আপোনালোকে আৰু দুদিনমানৰ পাছত আপোনালোকক ভিডিঅ' বনাই দেখাম দেই, নকৰা ডাঙৰ হৈ যাব, একদম মানটোতকৈ ওখ হৈ যাব হয়, মানটোতকৈ ওখ হৈ যাব হয়। চাই লওক, দেখিলে? তো এতিয়া আপোনালোকে পুলিকেইটা সৰু সৰু দেখিছে, এজাক যদি কেনেবা যদি বৰষুণ যদি পাই যায় নহয়, বৰষুণ পালেতো ক'বই নালাগে, পূৰা একদম পূৰা দপকৈ উত্তম পূৰা উঠি আহিব, পূৰা দপকৈ। মই আহিছিলোঁ প্ৰথমতে এইটো চাইডৰ পৰা দেই, এতিয়া এইটো চাইডে যাওঁ নে এইফালে যাওঁ, নাই ৰাস্তাৰ ফালে যাওঁ, কিন্তু মানে ধৰি লওক মই আহিলে গম পাইছে নাই, খেলটো মানে ঘৰৰ পৰা আহিলে মানে এইফালেদি গুচি আহোঁ, মানে পথাৰে, কিন্তু এতিয়া পথাৰে নাযাওঁ, ৰাস্তাৰ ফালে গুচি যাওঁগৈ, তেনেকুৱা। আমাৰ ক'ত কিবা পাতি আছে ঠিক নাই দেই, হৰি ৰাম কৈ আছে, ভাওনা চাওনা আছে নে কি আছে নাজানো দেই। আচলতে মই চেলেঞ্জ কৰিবলৈ গম পাইছোঁ নাই, চেলেঞ্জ কৰিবৰ কাৰণে এটা মাটিৰ তলত ঘৰ বনাইছোঁ। চেলেঞ্জ কৰা নহ'লেই মানে মন চন বেয়া লাগিলে নাই, এইফালে ৰাজীৱ সৈতে ককাইদেউ আমাৰ মাজৰ পৰা গুচি গ'লগৈ, বহুত বেয়া লাগিল নাই, সেইকাৰণে চেলেঞ্জ কৰা নহ'লে, মানে কৰিছিলোঁ, কিন্তু তাত আৰু খানা চানা বনাই কিবা কিবি হেৰি কৰি মানে থাকিম বুলি ভাবিছিলোঁ, কিন্তু থকা নহ'লে। আপোনালোকক এতিয়া সেই মাটিৰ ঘৰটো দেখামগৈ দেই, হয়তো মাটিৰ ঘৰটো এবাৰ জুম কৰি দেখাইছোঁ দেই, সেই চালে এইটো মাটিৰ ঘৰ, দেখিলে? এইটো মাটিৰ ঘৰটো, মই আহি আছোঁ বাৰু মাটিৰ ঘৰটোলৈ। তাৰপিছত আকৌ এইফালে দুগৰাকী কেলৈ ৰখি আছে আকৌ, কিবা ওলাই আছে নেকি জানো, খেলটো জুম কৰি দেখাচ্ছোঁ আপোনালোকক, নিজৰ উলিয়া হ'ব দেই, আহি আছোঁ। হয়তো মাটিৰ ঘৰটো, হয়তো মাটিৰ ঘৰটো বহুত কষ্টত বনাইছিলে এইটো মাটিৰ ঘৰটো, একদম পূৰা 2 দিন 3 দিন 5 দিন লৈছিলে খান্দি থাকোঁতে, 5 দিন মানে গাঁতটো বনাব লগা হৈছে নাই, গাঁতটো বনাই মানে এনেকৈ চালি দিব লগা হৈছে নাই, সেইটো কাৰণে একদম মানে 3 দিন 5 দিনমান লাগিছে। দেখাই দিম ৰ'ব আপোনালোকক, খালি এতিয়া খেলটো গম পাইছে নাই, এতিয়া মানুহজন তাত নাথাকিলেও নাই, এতিয়া মানে গোটেই নিগনিয়ে গাঁত খান্দিলে, নিগনিয়ে গোটেই গাঁত খান্দিলে দেই, মই দেখাই দিম আপোনালোকক ৰ'ব দেই, নিগনিয়ে গাঁত খান্দিলে এতিয়া, এইপিনে দেখাই আছোঁ। এইটো চাওক, এতিয়া সোমাব নোৱাৰি, লাইটটো জ্বলাই দেখাইছোঁ দেই, এইটো চাওক একদম নিগনিও ঘৰ হ'লগৈ, এইটো চাওক পূৰা নিগনি, নহ'লে ইয়াত মই শুই থাকোঁ হ'লে, এতিয়া ইয়াত শুব নোৱাৰি, কিবা সাপ চাপে সোমাই থাকিবগৈ, এইটো ঘৰটো ভাঙিহে পেলাব লাগিব এইটো। এই চাওক পূৰা মাটি চাটি দি দিছিলোঁ, মাটি দি দিছিলোঁ দেই, চাওঁচোন ৰ'ব দেই, এইটো চাওক আৰু টাগতে হৈছিলে বাৰু দেই, পূৰা টাগত হৈছিলে, ওপৰত মাটি দি দিছিলোঁ, চালক ইয়াত পূৰা টাগত হৈ আছে, তো তেনেকুৱা ফ্লাছটো জ্বলি আছে। এতিয়া মই ধুনীয়াকৈ এইফালে গুচি যামগৈ, এটা ৰাস্তা দি গুচি যামগৈ, এইফালেদি গুচি যামগৈ। ভাইহঁতৈ ককাইহঁতৈ জাতি হেৰুৱাবি মাটি হেৰুৱাবি আৰু হেৰুৱাবি হাঁহি, ভাইহঁতৈ। মই গান গাব নাজানো দেই, আপোনাৰ দুখ নধৰিব আকৌ দেই, অপমান কৰিছোঁ নক'ব আকৌ, আচলতে মই শুনি ভাল পোৱা মানুহ, এনেই গুণগুণাই দিছোঁ। আৰু এইটো গৰুটো চালক, এইটো গৰুটো মেলনীয়া গৰু দেই, কিন্তু বান্ধি থৈ দিয়া আছে, ই একদম বহুত দিগদাৰ কৰে, ই মানে ৰাতি হ'লে গোটেই একদম পূৰা বিলাহী চিলাহী খাই দিয়ে, বান্ধি থৈ দিছোঁ, থাক তাক বান্ধি দিছোঁ, তাক স্পেচিয়েলকৈ বান্ধি দিয়া আছে। এইজোপা কৰ্দৈ গছ চালক, সেই কৰ্দৈ, আপোনাৰ কৰ্দৈ খাই ভাল পায় নাই? মই কিন্তু ভাল পাওঁ দেই কৰ্দৈ খাই, এনেই কিবা এটা ভাল লাগে, কৰ্দৈ খাই ভাল লাগে কিবা এটা। ভাইহঁতৈ ককাইহঁতৈ হেৰুৱাবি আৰি হেৰুৱাবি আৰু হেৰুৱাবি ৰাতি। এইফালে যাব লাগিব, এইফালে চালক, ভাইহঁতৈ এইফালে ধুনীয়াকৈ ওলাই দিমগৈ আৰু। এইটো আমাৰ লালি ঘৰ দেই, লালি ঘৰ,
ভাইহঁতৈ চানা খাবলৈ যাওঁ নে নাযাওঁ নাজানো আহিছে না নিজৰ বুলি আৰু ঠাণ্ডা 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 ৰে ঠাণ্ডা ঠাণ্ডা এইফালে চাই লওক আমাৰ এইফালে গাঁৱলীয়া পৰিৱেশবিলাক চাওক আপোনালোকে কেনেকুৱা পাইছে গাঁৱলীয়া পৰিৱেশবিলাক জনাব দেই কমেণ্ট কৰি কিন্তু নজনাই কাৰণে থাকিব কমেণ্ট কৰি জনাব বগৰী খাব পৰা হৈছে নি হা সঁচা তো বগৰী খাব পৰা হৈছে বোলে বগৰী এটা টেষ্ট কৰি এটা দে না খাই চাওঁ এটা দে ভাল এটা দে পকিছে নেকি এটা দে তই বগৰী এটা খাই লওঁ নিজৰ বুলি পাচোন পা ঠাংলা মই অকলে গুচি আহিলে যেন আমাৰ ঠাংলা মই খাব দিব নাই খেলে দে এটা দে হয় দে দে টেষ্ট কৰি কেঁচা হৈ আছে এইটো বগৰী খাইছে আপোনালোকক এইখিনি পৰা দেখাইছোঁ দেই পাহাৰখন বহুত ভাল লাগে নিজৰ বুলি নমাবি নমাবি গম পাওঁ ন তই মোক উঠাবি বুলি ঐ নাপায় দিম আকৌ চাদৰখন কেলৈ জানিছ লাগে দিম আকৌ নকৈ দিওঁ মাথা নাইকিয়া মানুহ দেই দেখাই দিছোঁ ঠাংলা মোক তই বগৰী নাখাবি আকৌ খাই আছে ভালে আছে দে খাবলৈ খাই দে খাবলৈ দে মাইনা সেইটো বগৰী খাই আহা তাই ইয়াক বেমাৰ উলিয়ালে আকৌ যাব নাপাবি আৰু আমাৰ ঠাংলা মোক বগৰী খাব লাগে আকৌ হেৰি আমি মানে আজিকালি যাম বুলি ভাবিছোঁ আকৌ বেমাৰ ওলালে মানে আমি যাব নাপাম আৰু তাৰমানে সেইটো কথা চাই লওক পৰিৱেশবিলাক দেখাই দিছোঁ তেনেকুৱা নতুন ছোৱালী দেই ঐ ক'ত ধুলি আছ ঐ ক'ত ধুলি আছ পিটিম আকৌ তই এতিয়া ধুলি ল'ব লাগে নে তই গা ধুবি নেকি তই হা হা ঐ ধুলি চিটাব লৈছ ঐ ভাইহঁতৈ আৰু চেগুনৰ বাৰী চাওক চেগুনৰ বাৰী এই চেগুনৰ বাৰীখনলৈ মন কৰক আপোনালোকে এইটো সময়ত কাম দিব চেগুন বাৰীখন চাওক এই চেগুন বাৰীখন সময়ত কাম দিব মানে বাপেকে অকলে পিতেকহঁতৰ কাৰণে কাম দিব তেনেকুৱা আমাৰ ৰাস্তাটো এইটো চক নাই একদম কেতিয়ালৈনো ভাল হ'বগৈ আৰু ঠিকনা নাই কেতিয়া ভাল হ'ব কি হ'ব এইটো একোডাল নাজানো আৰু ভগৱানে গম পাব কেতিয়া কি ভাল হ'ব এইটো ৰাস্তা ভাইহঁতৈ ককাইহঁতৈ হৰে আহিলে কেনে অঁ চাৰ্জ লগাইছে ককাইহঁতৈ
দৌৰ মাৰিছোঁ আমাৰ মাতা আছে গৰু ভৰালৈকে মাতা আছে পথাৰত কাম লগাই আছিলে আৰু পথাৰত কাম লগাই এতিয়া গৰু ভৰাই আছে নিজৰ বুলি এইটো আপোনালোকক দেখাইছিলে পুলটো চাওক একদম পুলটো বহি গৈছে এইটো চাওক পুলটো এই চাওক পুলটো পূৰা বহি গ'ল সেইটো কেতিয়াকৈ ভাল কৰি কি কথা নাজানো আহোঁতে পুলটো বহি আছে পুলটো বহি আছে ভাইহঁত মই হেৰি ঘৰ পাই গ'লোহি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আমাৰ মাতাচি সেয়া গৰু ভৰাই আছে অ' মাতাচি কেনেকুৱা বৰ ভাল নেকি এইটো কাৰ গৰু ভৰালি সেইটো লোক নিজৰ নে আমাৰ নিজৰ নে আমাৰ কিবা ধৰিলা নেকি আকৌ কিবা খালা ইয়াত কি সঁচা কি আছে ক'ত পালি এইবোৰ তই সঁচা খালি নেকি সেয়া কি সেয়া নেলাগে তই বাদ দে কিবা এটা বনাম আৰু এয়া মাতা আছে গৰু বান্ধি আছে হয় সেইটো পোৱালিটো কা লগত ভাতটো কিয় খাওঁ আজি হা ডাল কচু খাব পায় আমাৰ খেলটো গমাত নাই একদম সেই উমনি কুকুৰা এজনী চুৰ লৈ গ'ল এতিয়া পাতিহাঁহ চাওক এই পাতিহাঁহ এইকেইটা খাবলৈ পোৱা হৈ আছে নাই বাৰু খাবি নি এটা ইয়াৰ পৰা উমনি কুকুৰা এজনী চুৰ কৰি লৈ গ'ল এবাৰ উমনি কুকুৰা ধেৰ থাকে আমাৰ চাওক দেখাইছে মানে কুকুৰা কুকুৰা কি কৰি আছ সেইবাৰ কি বিচাৰি আছো কেইটা ঘূৰি যা ঘৰ 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 ভাইহঁত অঁ কেলে আহিছিলে মানে সেই মানুহজনীয়ে মোক একদম বহুত দিনৰ পৰা বোলে দাঁত পোকে বোলে এনেকৈ খাইছে বোলে গোটেই ৰাতি শুব নোৱাৰে বোলে কান্দি আছে বোলে তাৰপাছত একদম চিন্তা কৰিলে ডাক্তৰৰ পৰামৰ্শ চিকিৎসা কৰি ভাল নহ'ল নহয় তাৰপাছত যেনিবা মোৰ কথা কোনোবাই ক'লে চাগে সেই বাইদেউজনীয়ে বোলে চেতনাবাই বোলে পায় বোলে দৰৱ দিবলৈ চেতনাবাই বুলি কৈছে তাৰপিছত তাৰপৰা সেনেকৈ কোৱাৰ কাৰণে আহি পিনি ক'লেহি মানে অ' বাইদেউ বোলে মোৰ বোলে যিখন হৈছে বোলে ডাক্তৰ বিষত বোলে মই খাব পৰা নাই বোলে আপুনি বোলে দৰৱ জানে ন এনে কৈছে জানাটো জানো বুলি ক'ম আৰু বোলো সেই জানাটো জানো বুলি কৈছোঁ বোলে হেৰি বোলে কি লাগিব কওকচোন বোলে মই বোলে কালি মই বোলে মানুহজনক বেলেগ কষ্ট পাইছোঁ ডাক্তৰৰ পৰামৰ্শ লৈ বোলে চিকিৎসা কৰি ভাল পোৱা নাই নহয় বোলে মই বোলো অঁ আহিবি সোনকালে আহিবি আকৌ গুণু উৎসৱ নহয় জানো গুণু উৎসৱ মঙলবাৰ হয় সেইটো কাৰণে মই স্কুলৰ দায়িত্ব থকা মানুহ নহয় জানো মই কৈছোঁ তই সোনকালে আহিবা 6টা বজাত বা 7টা বজাত উপস্থিত হ'ব মই আকৌ সোনকালে যাব লাগিব তাত কাম বন কৰিব লাগিব নহয় নাই আৰু গুণু উৎসৱত যদি কাম বন নকৰোঁ হয় নাই এইবোৰ কথাটো বৰ বেয়া হ'ব নহয় সোনকালে যাব লাগিব যিটো মই ৰান্ধনি যেতিয়া দায়িত্বটো আমাৰো আছে হয় নহয় কাম বন কৰিব লাগিব নহয় নাই সেইটো কাৰণে কৈছোঁ সোনকালে হওক বাইদেউ বোলে সোনকালে কি লাগে মই বোলো অকল গুটি জালুকা লৈ আনিব গুটি জালুক বোলে নাই বোলে তাৰপৰা ভীমকলা গেলা কিবা কিবি আৰু কেইটামান ঔষধ দিব লাগিব কৈছোঁ মই বোলে ল'বলৈ আহিম কৈছে সেই গতিকে আহিছিলে তাই নহ'লেনো কেলৈ আহিব মোৰ ঘৰলৈ বিচাৰি দূৰত্ব বহুত আকৌ ক'ৰ ভাবিছোঁ মেৰাপানী চহে মানুহজনী আপোনালোকক যেন দেখাইছিল যে আমাৰ মাক কোনোবা আলহী এজনী আহিছে বুলি সেই কথা কৈ আছে মানে মই ওচৰত নাথাকিলোঁ মানুহজনে কৈছে বোলে ইমান দূৰৰ পৰা আহিছোঁ বাইদেউ আপোনাক লগ কৰিবলৈ বোলে নহয় কৈছে আপোনাৰ গুণকেইটা বৰ ভাল আপুনি বোলে যিটো দৰৱ দিয়ে বোলে একদম বোলে ডাক্তৰৰ চিকিৎসা লৈ পইচা পাতি ভাঙিলে ভাল নাই আপোনাৰ দৰৱটো বোলে বহুত ভাল বুলি বহুতে কোৱা নিছোঁ বোলে আপোনাৰ ওচৰত আহিছোঁ কৈছে হ'ব দে মই নিজে ডিমাণ্ড কৰি কোৱা নাই ৰাইজে কৈছে মই বোলো ভগৱানে যিটো ভাল কয় সেইটো হ'ব ভগৱানক মই সমজাইছোঁ বোলো ভগৱানৰ ওপৰতহে মই সাক্ষী কৰি লৈছোঁ মই চেলেঞ্জ দি ক'ব নোৱাৰে মানে খেলটো এনেকুৱা ধৰণে আমাৰ মাতা আছে মানে গম পাইছে নাই মাতা আছে মানে দাঁত পোকৰ দৰৱ দিয়ে দেই আৰু দাঁত পোকৰ দৰৱ ল'বৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা মানে মানুহ আহে আজি সেই মেৰাপানীৰ পৰা এগৰাকী আহিছিলে কৈছে দাঁত পোকৰ দৰৱৰ কাৰণে তেনেকুৱা ভিডিঅ'টো বনাওঁতে একদম পূৰা গধূলিয়ে হৈ গ'লগৈ দেই বহুত গধূলি গ'ল আমাৰ ঠাইটো ঠাইলৈ কি খা হ'লে তই বগৈ খালিয়েই বেমাৰটো ভাল হৈছে কি হোৱা নাই বেমাৰ ভাল হৈছে কি হোৱা নাই কি খা তই
হয় হয়তো ওপৰত মই এতিয়া চাহ খাম নে কি খাম মা কিনো চাহ খাম নে কি খাম কি খোৱাবা কিনো চাহ খাবি হয় কি খোৱাবা এইটো কোৱা ভাতে খাবলৈ বনালে এই ভাত নহ'ব ভাবি আৰু গম পাইছোঁ সোনকালে কিবা ঠিক আছে হ'ব দিয়া ভিডিঅ'টো সামৰি মাৰি দিছোঁ আপোনাৰ সামৰি নহয় আমাৰ গৰুখিনি চাম দে সেইখিনি গৰু চাওক না কেনেকুৱা গৰু আহি যায় দেখিলে আমাৰ মেইন ৰাস্তা কাষত নহয় জানো গোটেই হয় নাই ঠিক আছে ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো সামৰি মাৰি দিলোঁ